মাঘ বিহুৰ সময়ত হাঁহৰ মাংস কাৰো লগত তুলনাই কৰিব নোৱাৰি। একদম ঘৰুৱাভাৱে কোনো ধৰণৰ কিনা মছলা নোহোৱাকৈ আজি মই বনালোঁ হাঁহৰ মাংস। প্ৰথমে আদা নহৰুখিনি দি ভাজি ল'লোঁ। তাৰপাছত কেঁচা মাংসখিনি ঢালিলোঁ। আমি আজি আচলতে হাঁহৰ লগত হাঁহ কোমোৰা বনাইছিলোঁ। আদা নহৰু নিমখ হালধি ঢালি এনেদৰে অলপ সময় সিজালোঁ। হাঁহৰ মাংসটো আচলতে সিজিবলৈ বহুত সময় লাগে, সেইবাবে বহুত সময় এনেদৰে সিজাই থ'বলগীয়া হ'ল ঢাকন মাৰি। ৰংটো লাহে লাহে উঠিছে আৰু পিঁয়াজ আৰু জলকীয়াৰ পেষ্ট লগতে দুটামান ইলাচি দি পেলাই আমি এড কৰিলোঁ ইয়াতে। এনেদৰে ঢাকন মাৰি বহুত সময় সিজাই থোৱাৰ পাছত এই ৰংটো আহিছে। লাষ্টত আমি এড কৰিছোঁ কোমোৰা, বইল কৰি থোৱা কোমোৰা আৰু আলু। আচলতে কোমোৰাখিনি প্ৰথমতে খাৰ দি সিজোৱা হৈছিলে। অলপমান খাৰ দি কুকাৰত কোমোৰা আৰু আলু দি সিজাই লোৱা হৈছিলে। শেষত অকণমান পানী দিলোঁ, পানী দি পেলাই অলপ উতলিবলৈ দিলোঁ। চাওকচোন ৰংটো ধুনীয়া হৈছে। বহুত ধুনীয়া হৈছে দেই।